কংগ্ৰেছৰ এতিয়া যিটো তেওঁলোকৰ ভিতৰত মনোমালিন্য তেওঁলোকৰ ভিতৰখন একদম খোকলা হৈ গৈছে ভিতৰখন একেবাৰে তেওঁলোকৰ একো নাই তেওঁলোকৰ মই আগতেও আপোনাক কৈছোঁ যে তেওঁলোকৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল এঠা যিটো পলিটিকেল এঠা যিটো সেইটো তেওঁলোকৰ মাজত নিজৰ মাজত তেওঁলোকৰ আশ্বাস আৰু বিশ্বাস হেৰুৱাইছে আৰু সেইটো কমলক্ষ প্ৰকাশই যিটো কৈছে এইটো মোতকৈও আৰু ভেটি ভিতৰলৈ সোমাব পৰা ব্যৱস্থাত থকা এজন ব্যক্তি মই উপলব্ধি কৰিছোঁ যিটো দেখি শুনি বুজিছোঁ এইটো কথা হ'ল কংগ্ৰেছৰ যে ইতিহাস হৈ যাব পাৰে এইটো কথালৈ মই মনত দুখ লাগিছে কেতিয়াবা 140 বছৰীয়া দল এটাৰ এই ব্যৱস্থাটোত আমি সঁচাকৈ ৰাজনৈতিকভাৱে এনেকুৱা পতন হ'ব বুলি মই কেতিয়াও ভবা নাই ইয়াৰ কথা হ'ল অসমীয়া আমাৰ এটা কথা আছে যে কেৰমৰ গুটিটো আপুনি যেনেকৈ মাৰিব ৰিবন তেনেকৈ আহিব যোৱা 70 বছৰে অসমীয়া ৰাইজক যি প্ৰতাৰণা কৰিলে কংগ্ৰেছে তাৰ ফল এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই দেশে কৰিবলগীয়া হৈছে আমাৰ 1,10,000ৰ পৰা 20,000 ভোটত আমাৰ তপন গগৈ ডাঙৰীয়া জিকিব আপোনালোকে লিখিতক নহ'লে আপোনালোকৰ আগত আপোনালোকে মোক ইয়াত সুধিব প্ৰত্যাহ্বানৰ কোনো কথা নাই মই আপোনাক কৈছোঁ 1,00,000ৰ পৰা 1,20,000 ভোটত আমি যোৰহাট সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট তপন গগৈ ডাঙৰীয়া জিকিব এই কথাটো আপোনালোকৰ মই পলিটিকেল এনালাইচিছ কৰি পেলাই কৈছোঁ কংগ্ৰেছৰ এতিয়া যিটো তেওঁলোকৰ ভিতৰত মনোমালিন্য তেওঁলোকৰ ভিতৰখন একদম খোকলা হৈ গৈছে ভিতৰখন একেবাৰে তেওঁলোকৰ একো নাই তেওঁলোকৰ মই আগতেও আপোনাক কৈছোঁ যে তেওঁলোকৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল এঠা যিটো পলিটিকেল এঠা যিটো সেইটো তেওঁলোকৰ মাজত নিজৰ মাজত তেওঁলোকৰ আশ্বাস আৰু বিশ্বাস হেৰুৱাইছে আৰু সেইটো কমলক্ষ প্ৰকাশই যিটো কৈছে এইটো মোতকৈও আৰু ভেটি ভিতৰলৈ সোমাব পৰা ব্যৱস্থাত থকা এজন ব্যক্তি মই উপলব্ধি কৰিছোঁ যিটো দেখি শুনি বুজিছোঁ এইটো কথা হ'ল কংগ্ৰেছৰ যে ইতিহাস হৈ যাব পাৰে এইটো কথালৈ মই মনত দুখ লাগিছে কেতিয়াবা 140 বছৰীয়া দল এটাৰ এই ব্যৱস্থাটোত আমি সঁচাকৈ ৰাজনৈতিকভাৱে এনেকুৱা পতন হ'ব বুলি মই কেতিয়াও ভবা নাই ইয়াৰ কথা হ'ল অসমীয়া আমাৰ এটা কথা আছে যে কেৰমৰ গুটিটো আপুনি যেনেকৈ মাৰিব ৰিবন তেনেকৈ আহিব যোৱা 70 বছৰে অসমীয়া ৰাইজক যি প্ৰতাৰণা কৰিলে কংগ্ৰেছে তাৰ ফল এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই দেশে কৰিবলগীয়া হৈছে আমাৰ 1,10,000ৰ পৰা 20,000 ভোটত আমাৰ তপন গগৈ ডাঙৰীয়া জিকিব আপোনালোকে লিখিতক নহ'লে আপোনালোকৰ আগত আপোনালোকে মোক ইয়াত সুধিব প্ৰত্যাহ্বানৰ কোনো কথা নাই মই আপোনাক কৈছোঁ 1,00,000ৰ পৰা 1,20,000 ভোটত আমি যোৰহাট সমষ্টিটো ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেট তপন গগৈ ডাঙৰীয়া জিকিব এই কথাটো আপোনালোকৰ মই পলিটিকেল এনালাইচিছ কৰি পেলাই কৈছোঁ